তো বন্ধুসকল আপোনালোক সকলোৱে কেনে আছে আশা কৰো আপোনালোক সকলোৱে মহান আল্লাহৰ ৰহমতত ভাল আছে যোৱা এক সপ্তাহ ধৰি মই আপোনালোকৰ ওচৰত কোনো ধৰণৰ ভিডিও দিব পৰা নাই হেয়ে আপোনালোক সকলোৱে হয়তো মোৰ লগত খং কৰিছে এতিয়া মই মোৰ চেনেলত কিয় ভিডিও আপলোড কৰিব পৰা নাই কি কাৰণ আছে যে মই ভিডিও আপোনালোকক দিব পৰা নাই এই সম্পূৰ্ণ কাৰণ আপোনালোকক আজি জনাম এই ভিডিওখনৰ ওপৰতে তেনেহলে আপোনালোকে ভিডিওখন স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিওখন চাব তেনেহলে বলক ভিডিওখন আৰম্ভ কৰো আৰম্ভ কৰাতে পাই গলো মই ফিচাৰী পাৰ্কখন ইয়াতে অলপ সময় স্পেন্ড কৰিলো আপোনালোকে চাই আছে ফিচাৰী পাৰতে বহুত বেছি ইউক্লিপটাছ গছ লগোৱা আছে সাউক ওপৰ পেলে বহুত বেছি লগোৱা আছে আৰু সম্মুখতে চাব পাৰিব অলপ কেইবাবাৰ আমাৰ ঘৰৰ মানে ছোৱালী বিলাকে অলপ গেম খেলি আছে তেনেহলে বলক মেইন টপিকলৈ ডাইৰেক্ট তো এ হৈছে Amazonৰ পেকেজ মই Amazonত অৰ্ডাৰ কৰিছিলো মোবাইলখন আপোনালোকে চাই আছে এটো হল Redmi Note 9 Pro 6GB এই 4GB আৰু 64GB ৰ ভেৰিয়েন্ট মোবাইলখন দেখাত বহুত ভাল লাগি আছে আপোনালোকক গটেখিনি মই খুলি ভাগি দেখাও এটা হল এতে মোৰ প্ৰটেক্টিভ কেস আছিল যেটো আপুনি সিলিকনৰ চাব লগাব লাগে লগতে আৰু এই এয়া হল সিম ইজেক্টৰ পিন আৰু এয়া হল মোৰ মোবাইলখন আপোনালোকে চাব এয়া হল মোবাইলখন দেখাত কিমান ধুনিয়া ইয়াতে আপোনাৰ ফ্ৰন্ট কেমেৰা 16 মেগাপিক্সেলৰ আপোনাৰ পাঞ্চ হোল আৰু এয়া হল আপোনাৰ বেক সাইড কিমান শাইনি নিশ্চয় আপোনালোক দেখি ভাল লাগি আছে চাৰিখন কেমেৰা আছে ইয়াতে আৰু ইয়াতে সাইডত আপোনাৰ ফিংগাৰপ্ৰিন্ট সেন্সৰটো লগোৱা আছে আৰু এটা হল ভলিউম আপ এন্ড ডাউন বটন স্ক্ৰিনখন হৈছে 6.67 ইঞ্চৰ ফুল এইচডি প্লাছৰ ডিসপ্লে আৰু ইয়াৰ ভিতৰতে আপোনাৰ প্ৰসেসৰ হল স্ন্যাপড্ৰাগনৰ 720G আৰু 5020 মিলি এম্পিয়াৰৰ বেটাৰী আছে আৰু লগতে 18 ভোল্টৰ এটা ফাষ্ট চাৰ্জাৰ আছে যেটো বহুত সোনকালে মোবাইলখন চাৰ্জ কৰি দিয়ে আৰু এটোৰ ব্যাক কেমেৰা যেটো ব্যাক কেমেৰাটো হল আপোনাৰ 48 মেগাপিক্সেলৰ আৰু ইয়াৰ ওয়াইড এংগল কেমেৰা এটা আছে 8 মেগাপিক্সেলৰ আৰু এটা আছে 5 মেগাপিক্সেল যেটো আপোনাৰ মাইক্ৰো ফটো মানে তোলে আৰু 4 নম্বৰটো হল আপোনাৰ ডেপথ সেন্সৰ এটা মোবাইলখন আপুনি চাব দেখাত বহুত বেছি ধুনিয়া ইয়াৰ ফটো বিলাক বহুত বেছি ভাল হয় ফ্ৰন্ট কেমেৰাৰ যেটো ফটো মই আপোনাক স্যাম্পলত দেখাই দিও এয়া হল ফ্ৰন্ট কেমেৰাৰ নরমাল আৰু পোৰ্ট্ৰেট শট আৰু এটা হৈছে ৰিয়েল কেমেৰাৰ নরমাল শট এটা হৈছে ৰিয়াৰ কেমেৰাৰ নরমাল শট আৰু হৈছে পোৰ্ট্ৰেট মোড শট আপোনালোকে চাই কেনেকুৱা লাগিছে কমেন্টত জনাব আৰু এটোৰ ব্যাক কেমেৰা যেটো ফটো আহে হেখনো আপুনি স্যাম্পলখনত চাব পাৰিছে এতিয়া বন্ধুসকল কথা হল মোৰ যেটো পুৰণা ফোন আছিল হেতু মই বিক্ৰী কৰি দিছো আৰু তাৰ পিছতে তাৰ লগতে অলপ টকা প্লাস কৰি মই এই নতুন মোবাইলখন অৰ্ডাৰ কৰিছিলো Amazonত 4 দিনৰ পিছত আহিছে এতিয়া ইয়াৰ পৰা মই যিকেটা ভিডিও মই মোৰ চেনেলত আপলোড কৰিম আপোনালোকে চাব পাৰিব আৰু এই মোবাইল যদি কোনোবাই কিনিব ইচ্ছা কৰে মোবাইলখন কিনিব পাৰিব এটো চাওক ৰাতিত ফটো মাৰিছিলো বহুত বেছি ধুনিয়া হৈছে আৰু এটো হল ডে শট আপোনালোকে চাব পাৰিব বহুত ধুনিয়া ফটো আহে পোৰ্ট্ৰেট মোডতো বহুত ধুনিয়া আৰু ভিডিও যদি কোনোবাই কৰিব বিচাৰি মোবাইল দি ভিডিও বহুত ভাল হয় ভিডিওত আপোনাৰ ইলেক্ট্ৰনিক ইমেজ ষ্টেবিলাইজেশনটো লগোৱা আছে যাক শৰ্ট ফৰ্মত EIS বুলি কোৱা হয় এখিনিয়ে জাস্ট মই আপোনাক মোৰ চেনেল কোনো টেক চেনেল নহয় আপোনালোকে জানে মই জাস্ট ব্লগ শুট কৰো আৰু হেই আপোনালোকৰ লগত ভাবিলো যে মই সাৰপ্ৰাইজ কিনি আপোনালোকৰ লগতে শেয়াৰ কৰো নিশ্চয় আপোনালোক সকলোকে পছন্দ হ'ব ভাল লাগিব মই আশা কৰি মানে ভিডিওখন বনাইছো এতিয়া আপোনালোকক যদি ভিডিওখন ভাল লাগি থাকে তেনেহলে ভিডিওখন লাইক কৰি দিব চেনেলখন সাবস্ক্ৰাইব কৰি বেল আইকনটি বজাই নোটিফিকেশনখন অল কৰি ৰাখিব আৰু বন্ধুহঁতৰ মাজত শেয়াৰ কৰিব কমেন্ট কৰিবলৈ পাহৰি নাযাব আৰু আজিৰ ভিডিওতে এখিনি তেনেহলে আপোনালোকৰ লগত লগ হ'ব আকৌ এটা নতুন ব্লগত তেনেহলে থ্যাঙ্কস ফৰ ওয়াচিং